গোৱাৰ ব্ৰিজ ক্লাবৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। থাইলেণ্ডত গ্ৰেপ্তাৰ হ'ল লুথৰা ভাতৃদ্বয়। ইতিমধ্যে গোৱা আৰক্ষীয়ে জিম্মাত লৈছে সৌৰভ লুথৰা আৰু গৌৰৱ লুথৰাক। 6 ডিচেম্বৰত গোৱাৰ নৈশ ক্লাবটোত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড। সেই অগ্নিকাণ্ডত বিদেশী পৰ্যটকসহ 25জন লোকৰ মৃত্যু হৈছিল। ঘটনাত প্ৰাণ হেৰুৱাইছিল অসমৰো 3জন লোকে। ইয়াৰ পিছতে ব্ৰিজ ক্লাবৰ স্বত্বাধিকাৰী লুথৰা ভাতৃদ্বয়ে দেশ এৰি কৰিছিল পলায়ন। ইয়াৰ পিছত অগ্ৰিম জামিন বিচাৰি তেওঁলোকৰ অধিবক্তাক কাষ চাপিছিল ন্যায়ালয়। ইয়াৰ মাজতে থাইলেণ্ডত গ্ৰেপ্তাৰ হ'ল সৌৰভ লুথৰা আৰু গৌৰৱ লুথৰা। আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি ফোনযোগে সংযোজিত হৈছোঁ আমাৰ দিল্লীৰ ব্যুৰ' প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে। প্ৰাঞ্জল, লুথৰা ভাতৃদ্বয়ক গ্ৰেপ্তাৰ কৰা হৈছে থাইলেণ্ডত। তেওঁলোকক অনাৰ প্ৰক্ৰিয়া, তেওঁলোকক প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে নিশ্চয়কৈ। দেৱ, এই গোটেই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ শোকাবহ এক ঘটনা। আৰু তাৰপিছত 2জন ভাতৃ সৌৰভ আৰু গৌৰৱ লুথৰা তেওঁলোক পলায়ন কৰিছিলে দেশ এৰি। তেওঁলোকে থাইলেণ্ডলৈ গৈছিলে, যাৰ স্পেচিফিক ইনপুট চৰকাৰৰ হাতত আছিলে, গোৱা আৰক্ষীৰ হাতত আছিলে। আৰু তাৰপিছত সেই গোটেই বিষয়খিনিৰ ভিত্তিত তাত থাইলেণ্ডত অভিযান চলাই এই যি তেওঁলোক লুথৰা ভাতৃদ্বয় তেওঁলোকক ইতিমধ্যেই তাত আটক কৰা হৈছে। আৰু হয়তো অতি কম সময়ৰ ভিতৰতে তেওঁলোকক দেশলৈ ঘূৰাই অনা হ'ব। আৰু তেওঁলোকৰ যি ইনভেষ্টিগেশ্যন বা গোটেই ঘটনাটোৰ যিখিনি তদন্ত, সেই তদন্ত প্ৰক্ৰিয়াটো আৰম্ভ হ'ব গোৱাত। কিন্তু দেৱ, এইখিনি গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে এনেদৰে অগ্নি তাত জ্বলিবলৈ পালে, জুই লাগিবলৈ পালে। আৰু লগতে গোটেই বিষয়টোত তেওঁলোকে দায়িত্ব নলৈ পলাই যোৱাটো এক ধৰণৰ এক অপৰাধ হিচাপে গণ্য কৰা হৈছে। আৰু অৱহেলাৰ গোচৰ ৰুজু কৰা হৈছে তেওঁলোকে অৱহেলাৰ ফলতেই এই ঘটনাটোৰ যি তেওঁলোকৰ মেনেজমেণ্টৰ যেনেধৰণৰ তাত বিষয়খিনি থাকিব লাগিছিল, সেই বিষয়খিনি বা চোৱা চিতা কৰা বা তত্বাৱধানৰ সেই বিষয়খিনিত ক'ৰবাত ত্ৰুটি ৰৈ গৈছিল, যাৰ কাৰণে এই ঘটনাটো সংঘটিত হ'বলৈ পালে। আৰু সেই ঘটনাৰ উমান পাই তেওঁলোকে থাইলেণ্ডলৈ পলাই গৈছিল আৰু তাতেই তেওঁলোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। দেৱ।